ৰাইজ কেনে খবৰ সকলোৰে আশা কৰোঁ ভালে আছে। বহুত দিন ভিডিঅ' দিব পৰা নাই ধলং পলং চেনেলত, আপোনালোকে চাগে পোৱা নাই ভিডিঅ' বহুত দিন মানে কিবা কিবি প্ৰব্লেমৰ কাৰণে ভিডিঅ' দিব পৰা নাই। এতিয়া ভাবছোঁ যে আৰু ডেইলি ব্লগ দিম বুলি ভাবছোঁ আৰু গতিকে আজি আমাৰ আজি মানে হ'ল কেইদিনমান 500টা ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে। গতিকে আপোনালোকক কৈছিলোঁ যি 500টা ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'লে এই মন্দিৰত বাগমাৰা মন্দিৰত এখন মক্সা গাঠম বুলি আশা এটা আছিল। গতিকে আজি আমি প্ৰীতম আছে এফালে জোনাত আছে, গোটেইকেইটাই মিলি পেলাই যাই আছোঁ একদম তাকে বাগমাৰা মন্দিৰক লাগি। তাতে গামছা খানাটো দুদিনমান পইচা পাতি আৰু প্ৰব্লেম চলি আছে। গতিকে এতিয়া বাগমাৰা মন্দিৰটোক লাগি যাই আছোঁ। তাতে মানে গামছা গাঠম বুলি কৈছিলোঁ যে 500টা ছাবস্ক্ৰাইবাৰ হ'লে গামছা এখন গাঠম, এই তাকে লাগি যাই আছোঁ। তাতে গামছা গাঠম চাকি তাকি দিম আপোনালোকে। ৰাতিও দেখাম বাৰু। এতিয়া যাই আছোঁ, আপোনালোকে ব্লগটো চাই থাকক। তো ৰাইজ আমি যাই আছোঁ মন্দিৰক লাগি, বাগমাৰাৰ মন্দিৰক লাগি যাই আছোঁ। এফালে আমাৰ জোন আছে, জোনৰ পিঠিত কি আছে চাওঁ, কি লিখা আছে তোমাৰ পিঠিত? মাংকি দি লাফি। তো শুন কেনে হ'ব, এইটো হ'ল আমাৰ শুন নতুন সদস্য। কেনে খবৰ, ভাল না? এইবাৰ কিমান ক্লাছ পালা তুমি? কিমান নম্বৰ? বা স্মাৰ্ট বয়। এই গাধা আমাৰ কাম নাই। কিমান? 21 আৰু 20। তোৰ 19? 30টা চলি 21 আৰু 19। বঢ়িয়া বাছ। একৈশ ডাঙৰ। লেভেল নেকি? লেভেল নেকি এইটো? বাপৰে। তো ৰাইজ আমি যাই আছোঁ, যাই এনেকৈ মন্দিৰ পামেই আৰু এখন পথাৰ পালে, পথাৰখনৰ পাৰ হৈ মন্দিৰটো আছে। চাওকচোন পৰিৱেশটো একবাৰ, কি ধুনীয়া পৰিৱেশ, মানে কি ক'ম আৰু, মনোমোহা পৰিৱেশ। গৰু চৰুগিলা আছে একদম ধুনীয়াকৈ। তো ৰাইজ এতিয়া আমি আহি পালোঁ মন্দিৰ। এইটো হ'ল মন্দিৰ গৰখীয়া থান মানে। তাতে আপোনালোকে অলপ পৰিৱেশটো ধৰি দিয়কচোন, চাওকচোন পৰিৱেশটো কি ধুনীয়া পৰিৱেশ। আজি আৰু বিশেষ অনুষ্ঠান নাই নে? অনুষ্ঠান হ'লে ইয়াতে হেৰি হয়, অনুষ্ঠান হ'লে মানুহ থাকে। এতিয়া আৰু আজি নাই আৰু। এইফালে নতুনকৈ ঘৰ চৰ বনছি। এইটো হ'ল মন্দিৰ। চাকি দিয়ে আছে, চাকি জ্বলি আছে। আমিও দিম চাকি খোৱাৰ বাৰু। আপোনালোক দেখা পাইছে নে নাজানো ভালকৈ। ৰাইজ এইটো কল, এতে চবে অলপ অলপ পানী ছিটিয়াই ল'ব, অলপ মুখ চুখ ধুই ল'ব। ৰাইজ এতেই গামছাখন এতিয়া গাঁঠব। ক'ত গাঁঠবা? ভাই গাঁঠ এতে গাঁঠি দিয়া। ফুলৰ গামোচা জাপি ল। হ'ব গাঁঠি দিয়া ওপৰত দিয়া। ৰাইজ আৰু সোনকালতে যাতে 1000 ছাবস্ক্ৰাইবাৰটো কৰি দিয়া। আৰু যদি সোনকালতে 1000 হয় আৰু এটা গামছা গাঁঠি দিম। যদি আৰু হয় সোনকালতে 1 লাখ 10,000 খাটাং 10,000 চাকি সুধ দিয়া। এতে দিয়া নেকি? এই উল্টো হ'ব। এটা দিলি এফালে দিম। এতে চাকি নাই নহয় বৰ্তমান। ছাতি ধুই আনিছোঁ। চাকি থোৱাই আছে।
ধূপ আছে ধূপ ল'লোঁ মই জ্বলি জ্বলি অঁ ধূপ জ্বলাব পাৰিবি দাদা চাকি আগে চাকি হেৰি কৰি লওঁ চাকি হেৰি কৰি লওঁ কিবা এটা হ'লেই হ'ল আৰু জ্বলি সি আছে হেৰি তাতে লগাই দে হ'ব ইয়াতে দিব নহয় সেই সৰুটো অলপ সিহেদি জ্বলাই দিয়ে এই সৰুটো দে আকৌ আছে না সি এক কৰে তাৰে চিনি নেব তো ৰাইজ আমি চাকি তাকি দিলোঁ ইয়াতে গামোচা চামোচা গাঁঠলোঁ যাতে সোনকালে 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ তাৰপিছত 10000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ এতিয়া আমি ভিডিঅ' ভাবছোঁ যি ডেইলি দিম বুলি ভাবছোঁ ব্লগ এতিয়া আমি এই কেইদিনমান ভিডিঅ' অহা নাই আপোনালোক ক'লোৱে অলৰেডি যি কিবা কিবি প্ৰব্লেমৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ এতিয়া ভাবছোঁ যি দিম আৰু ভিডিঅ' ডেইলি প্ৰায় সপ্তাহত হ'লেও ভিডিঅ' দিব চেষ্টা কৰিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো শেষক লাগি চাই থাকিব আৰু ৰাতি আপোনালোকক দেখাই আছোঁ গতিকে এতিয়া ইয়াৰ পৰা বিদায় মাগিছোঁ প্ৰাইজ 500টা ছাবস্ক্ৰাইবাৰ কমপ্লিট গামছা বান্ধিম বুলি বান্ধি খুজিছিলোঁ মন্দিৰত গামছা চামচা বান্ধা আপোনালোকক দেখালোঁ আজি দিনটো এনেকৈ গ'ল এতিয়া গধূলি হ'ল এতিয়া আমি বিহু আছে বিহু ফাংচন চাব যাম ৰাকেশ প্ৰীতম আৰু মই খোজকাঢ়ি বিহু ফাংচন চাব যাম যে আপোনালোকক দেখাই থাকিম ভিডিঅ'টো শেষক লাগি চাই থাকক তো ৰাইজ আমি বিহু চাব যাই আছোঁ আগত দেখি ৰাকেশ আৰু প্ৰীতম আৰু পিয়াকত দেখি মই যাই আছোঁ এতিয়া খোজকাঢ়ি বিহু পোৱাই নাই মোটামুটি আধা ঘণ্টামান হ'ল খোজকাঢ়ি আছোঁ 10 কিলোমিটাৰ হোৱা নাই যাই আছোঁ পাম আৰু চাই থাকক তো ৰাইজ এতিয়া আমি আহি পালোঁ বিহুত থলী এতিয়া আপোনালোকক বিহুৰ নাচ বাগান দেখাই আছোঁ ভিডিঅ'টো চাই থাকক এতিয়া বিহু নৃত্য চলি আছে এনেকৈ এতিয়া হুঁচৰি দলো আহি পাইছে এতিয়া হুঁচৰি দলৰ নৃত্য আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো চাই থাকক ৰাইজ বিহু চিহু চাই আহিলোঁ আপোনালোকক দেখালোঁ বিহু হুঁচৰি আধুনিক নৃত্য প্ৰতিযোগিতা বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ কিবা কিবি প্ৰব্লেমৰ কাৰণে ভিডিঅ' অহা নাছিল গতিকে আজি ভিডিঅ'টো দিলোঁ আপোনালোকে চাব বুলি আশা থাকিল
গতিকে ভিডিঅ' এটাই সমাপ্ত কৰিছোঁ, আকৌ নেক্সট ব্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতি লৈছোঁ বিদায়। জয় আই অসম।